বুদ্ধ পূৰ্ণিমাৰ পিছত তিন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। কৰ্মৰ দিশত আপোনালোকে ভাল গুণ বিচাৰি পাব আৰু কৰ্মত ভাল ফল লাভ কৰিব পাৰিব। ঘৰত সৌভাগ্যতাৰ যোগো নামি আহিবলৈ ধৰিব। আহক তেনেহ'লে কোন তিন ৰাশিৰ বুদ্ধ পূৰ্ণিমাৰ পিছত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধ পূৰ্ণিমাৰ পিছত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। আপোনাৰ ৰাশিৰ ওপৰত চন্দ্ৰমা আৰু শনি দ্বাদশ গ্ৰহত থকাৰ কাৰণে আপোনালোকৰ বহুকেইটা সুযোগ সুবিধা লাভ কৰিব পাৰিব। ঘৰত চলি থকা সমস্যাবোৰ সমাধান কৰি ল'ব পাৰিব। চিকিৎসকসকলৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আপুনি যদি আৰ্থিক সংকটৰ মাজত ভুগি আছে তেনেহ'লে সেই সংকটো আপোনালোকৰ দূৰ হৈ পৰিব। মানসিক চাপ অশান্তি আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। শান্তভাৱে আপোনালোকে যিকোনো কাম কৰিলে ইয়াৰ পৰা ভাল ফলো অৰ্জন কৰিব পাৰিব। ধন আয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ধন অহাৰ বাটো আপোনালোকৰ ঘৰলৈ মুকলি হৈ পৰিব। অপ্ৰয়োজনীয় কিছুমান বস্তু ঘৰৰ পৰা বাহিৰ কৰাটো আপোনালোকৰ কাৰণে উচিত। জীৱন ধাৰণৰ কাৰণে আপোনালোকে যিকোনো গুৰুত্বপূৰ্ণ উপলব্ধি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰিব। আৰ্থিক সহযোগিতা লাভ কৰিব পাৰিব, কিন্তু সময়মতে অৰ্থ আপোনালোকে পৰিশোধ কৰিবলৈ চেষ্টা কৰিব। ধন আয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল সুযোগ সুবিধা দেখিবলৈ পোৱা যায়। আনন্দময়ভাৱে আপোনালোকে পাৰ কৰিব পাৰিব। নতুনকৈ পাৰিবাৰিক ক্ষেত্ৰত সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যায়। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ ইতিবাচক চিন্তা বৃদ্ধি পাবলৈ ধৰিব। ঘৰত চলা ফিৰা কৰাৰ ক্ষেত্ৰতো ইমান ক্ষতিসাধন নহ'ব। আপোনালোকৰ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ নকৰিব, কাৰণ ক্ষমতা বৃদ্ধি হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। প্ৰেমত আপোনালোকৰ উচ্চাকাংক্ষা বৃদ্ধি পাবলৈ ধৰিব। ইচ্ছা কৰিলে আপোনালোকে মনৰ ইচ্ছা প্ৰকট কৰিব পাৰিব। লগতে মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হ'ব বা পৰিকল্পিত সকলো কাম আপোনালোকৰ সিদ্ধি হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ২ নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মংগলৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ বুদ্ধ পূৰ্ণিমাৰ পিছতেই ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। সকলো ফালৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰিব। সৰু সুৰা সমস্যা থাকিলেও ডাঙৰ সমস্যাবোৰ আপোনালোকে নিজেই সমাধান কৰি ল'ব পাৰিব। ডাঙৰ ৰোগত যদি আপোনালোকে বহুদিনৰ পৰা ভুগি আছে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে সকাহ লাভ কৰিব পাৰিব। মংগলৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈ পৰিব। পাবলগীয়া সম্পদ আপোনালোকে লাভ কৰিব পাৰিব। যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে পাৰিব। যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰিলে পাৰিব বা কৰ্মক্ষেত্ৰত যিকোনো সিদ্ধান্ত ল'ব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ল'ব পাৰিব। দান বৰঙণিৰ ক্ষেত্ৰত আপোনালোকে অধিক জড়িত হ'ব পাৰিব, যাৰ বাবে আপোনালোকে পৰিয়ালবৰ্গকো জড়িত কৰি ল'ব পাৰে বা ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিবৰ কাৰণে আপোনালোকে আগভাগ ল'ব পাৰে। পৰিয়ালবৰ্গৰ মাজত চলি থকা সমস্যা সমাপ্ত হৈ পৰিব। নিজকে যেন অলপ শক্তিশালী অনুভৱ কৰিব আপোনালোকে। আপোনালোকৰ মনৰ চিন্তাৰ বিকাশ ঘটিবলৈ ধৰিব। লগতে বুদ্ধিৰো বিকাশ ঘটিব আপোনালোকৰ। প্ৰেমৰ জীৱন আপোনালোকৰ সুন্দৰ হৈ পৰিব। প্ৰেমত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে সংগ সুখ লাভ কৰিব পাৰিব আপোনালোকে। সম্পৰ্ক আৰু অধিক গ্ৰহ লৈ উঠিব বা সম্পৰ্ক আৰু অধিক কটকটীয়া হৈ পৰিব। পৰিচিত ব্যক্তিৰ পৰা সু পৰামৰ্শ আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। অংশীদাৰী ব্যৱসায়ীসকলে আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে আৰম্ভ কৰিব পাৰিব এই বুদ্ধ পূৰ্ণিমাৰ পিছতেই। ভাই ভনী বা ককাই ভাইৰ মাজত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। এটা বিশেষ কিছু গুৰুত্বপূৰ্ণ কামত আপোনালোকে যোগ হৈ পৰাৰ ফলত আপোনালোক ব্যস্ত হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। গুৰুত্বপূৰ্ণ কামত আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব বা উত্তীৰ্ণ হ'ব পাৰিব। যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব বা শিক্ষাৰ কাৰণে সমাজত আপোনালোকৰ মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব।
3 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ সপ্তম ঘৰত বৃহস্পতি থকাৰ ফলত আপোনালোকৰ পৰিস্থিতি আগতকৈ উন্নত হৈ পৰিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হোৱাৰ ফলতে বুদ্ধ পূৰ্ণিমাৰ পিছতেই আপোনালোকৰ দিন ভাললৈ আহিব। আপোনালোকৰ শৰীৰৰ অৱস্থা উন্নত হৈ পৰিব। ব্যৱসায়িক বাণিজ্য আৰম্ভ হ'ব আপোনালোকৰ। যোগ্যতা অনুসৰি আপোনালোকে মান যশ লাভ কৰিব পাৰিব আৰু যোগ্যতা অনুসৰি আপোনালোকে কামো বিচাৰি পাব। পৰিয়ালবৰ্গৰ মাজত চলি থকা সমস্যাবোৰ আপোনালোকৰ অতি সোনকালে সমাপ্ত হৈ পৰিব। আপুনি নিজকে অকণমান সময় দিবলৈ চেষ্টা কৰিব। আপোনালোকৰ স্বাস্থ্যজনীয় ৰোগৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। যেতিয়া আপুনি জানে যে ৰাতিপুৱাৰ সময়ত আপোনালোকে কিবা কাম কৰি ভাল পায়, তেনেহ'লে সেই সময়তেই আপোনালোকে কৰিব আৰু ইয়াৰ পৰা আপোনালোকৰ ইতিবাচক ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি দৈনন্দিন কাম কৰি থকাৰ সময়খিনি সেই সময়খিনি উচিতভাৱে কাম কৰিবলৈ সক্ষম হ'ব বা উচিতভাৱে কৰিব পাৰিব। কিছুমান কামত অন্তৰ্ভুক্তি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নিয়মিতভাৱে কৰা কামত আপোনালোকে কৰি আনন্দিত অনুভৱ কৰিব। চন্দ্ৰ আপোনাৰ ৰাশিৰ ওপৰত থাকিব আৰু বৃহস্পতি দশম গৃহত থকাৰ ফলত আপোনালোকে কেওফালৰ পৰা ভাল ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব। ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি নিজৰ উপাৰ্জন বঢ়াব পাৰিব আৰু হঠাৎ ক'ৰবাৰ পৰা অৰ্থৰ আগমন হ'ব পাৰে আপোনালোকৰ ওপৰত। আপোনাৰ ওপৰত বৃহস্পতিৰ শুভ গৃহত থকাৰ ফলত আপোনালোকে ভৱিষ্যতৰ কাৰণে কিবা চিন্তা কৰি চাব পাৰে বা ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই কিবা কৰিব বিচাৰিলে কৰিব পাৰিব। ঘৰৰ কোনো পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমজনীয় ক্ষেত্ৰত আপোনালোকৰ চলি থকা বিভেদ দূৰ হৈ পৰিব বা বিবাদ দূৰ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ মন কিছু শান্ত হৈ পৰিব। পৰিয়ালৰ উদাসীন বৃদ্ধি পাবলৈ ধৰিব বা উদাসীনতা বৃদ্ধি পাবলৈ ধৰিব। বিতৰ্কিত বস্তুৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব লাগিব, কাৰণ বিতৰ্কিতৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। অচিনাকি ব্যক্তিৰ পৰা আপোনালোকৰ সহায় সহযোগিতা হ'ব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতেও আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে হাঁহি ধেমালিৰে পাৰ কৰিব পাৰিব আৰু আপোনাৰ স্বভাৱ চৰিত্ৰ আগতকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। জ্যেষ্ঠজনক যিমান পাৰে সন্মান কৰিবলৈ চেষ্টা কৰিব। মুখে মুখে কথা নোকোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। অত্যাধুনিক কিবা বস্তু আপোনালোকে ঘৰলৈ ক্ৰয় কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। 4 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বুদ্ধ পূৰ্ণিমাৰ পিছতেই আপোনালোকৰ জীৱনলৈ শুভ সুযোগ নামি অহাৰ দেখিবলৈ পোৱা যাব। চিন্তাধাৰণা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব, লগতে ভাল চিন্তাহে আপোনালোকৰ মনলৈ অহা দেখিবলৈ পোৱা যায়, যাৰ বাবে ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ সন্মান আৰু শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। আপুনি মুখামুখিভাৱে যিকোনো কাম কৰিবলৈ সক্ষম হ'ব। সঠিক কামত সঠিকভাৱে ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ প্ৰয়োজনীয় ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। শুক্ৰ সপ্তম গৃহত থকাৰ ফলত আপোনালোকে কেওফালৰ পৰা ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব। ভাল ফলাফলৰ সুযোগো দেখিবলৈ পোৱা যায়। ভাবি চিন্তি বিনিয়োগ কৰাটো আপোনালোকৰ পক্ষে উচিত বুলি ক'ব পৰা যায়। ধন সঠিক ব্যৱহাৰ কৰিব পাৰিব আৰু কথা আপোনালোকে আনৰ বুজি পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ কথা মান ৰাখিবলৈ আপোনালোক সক্ষম হোৱা দেখিবলৈ পোৱা যায়। পৰিয়ালবৰ্গৰ মাজত কিছু মনৰ অমিল থাকিলেও কিছু কিছু ক্ষেত্ৰত আপোনালোকে একগোট হৈ কিছুমান কাম কৰিব পাৰিব। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া আপোনালোকৰ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ একাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বা একাধিকভাৱে আপোনালোকে আগভাগ ল'ব পাৰিব। যিকোনো পুৰণি কথা আপোনালোকে নুখুচৰাটোৱেই মংগলময়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। পৰিকল্পিত কিছুমান কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব। যে সকলো কাম পৰিকল্পিতভাৱে সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। পূৰ্বৰ কৰি থোৱা কামৰ ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। চতুৰ্থ গ্ৰহত শনি থকাৰ কাৰণে আপোনালোকৰ সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নত দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ কাৰণে আপোনালোকে আগভাগ ল'ব পাৰিব বা কেৰিয়াৰৰ কাৰণে ভৱিষ্যতে আপোনালোকৰ উচিত ভাল ফল দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন কৰ্মক্ষেত্ৰত আপোনালোকৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ শৰীৰৰ দুৰ্বল ভাৱটো আঁতৰ হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যায়। নিজেই সবল হৈ পৰিব আৰু
আনকো সবল কৰি তুলিব পাৰিব। নিৰ্ধাৰিত কিছুমান কাম কৰি আনন্দিত অনুভৱ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। সময়সূচীৰ মতে পৰিয়ালবৰ্গৰ লগত আপোনালোকে চলাফেৰা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল সময়ৰ সুযোগ বুলি ক'ব পৰা যায়। নতুনকৈ কিবা কামত হাত দিব বিচাৰিলে আপোনালোকে দিব পাৰিব। জীৱন সংগীৰ লগত আপোনালোকৰ ভালপোৱা আৰু অধিক গভীৰ হৈ পৰা দেখিবলৈ পোৱা যায়। কোনো উপহাৰ লাভ কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। বিনিময়ৰ ক্ষেত্ৰত আপোনালোকে কিছুমান কাম কৰিব বিচাৰিলে কৰিব পাৰিব। পৰিকল্পিত কাম সিদ্ধি হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পাব। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনি প্ৰথম গ্ৰহত থকাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব। এই বুদ্ধ পূৰ্ণিমাৰ পিছতেই মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। সকলো ফালৰ পৰা আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু বহু ঠাইৰ পৰা ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব আপোনালোকে। দুয়ো ফালৰ পৰা স্থিতি আপোনালোকৰ অটল হৈ পৰিব। মানসিক চাপো আপোনালোকৰ কম হৈ পৰা দেখিবলৈ পোৱা যায়। বহু মানুহৰ জীৱনত ঘটি থকা ঘটনা আপোনাৰ লগতো ঘটাৰ সম্ভাৱনা দেখিবলৈ পাব, যাৰ বাবে আপুনি আগৰ পৰাই সচেতন আৰু সাজু হৈ থাকিবলৈ চেষ্টা কৰিব। মুকলিভাৱে আপোনালোকে ধন খৰচ কৰিব পাৰিব, তথাপিও ধন বেছিকৈ খৰচ কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰি চলাটো উচিত। আনক দেখি কোনো কাম কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। সময়সীমাৰ মাজত সকলো কাম কৰি আপোনালোকে সমাপ্ত কৰিব পাৰিব। ধনৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব বা হঠাৎ কাৰোবাৰ পৰা আপোনালোকে ধন উপাৰ্জন কৰিব পাৰিব বা ধন আনিব পাৰিব ঘৰলৈ। বিদেশ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ঘৰৰ সকলো লোকৰ লগত ঘূৰিব পাৰিব আপোনালোকে। কিছুমান আংশিক কামত আপোনালোকক বন্ধুবৰ্গই আপোনাক সহায় সহযোগিতা কৰিব। সৰু সুৰা বিবাদৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আছে, কিন্তু সেই বিবাদৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখিব। যদি দূৰত্ব বজাই নাৰাখে তেনেহ'লে মনত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ হতাশাৰ ভাৱটো আঁতৰিব আৰু মনত শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনিত আপোনালোকৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব, কাৰণ শনি প্ৰথম গ্ৰহত থকাৰ কাৰণে আপোনালোকে যিকোনো কাম হাতত ল'লে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ ভাল ফল লাভ কৰিব পাৰিব। অধিক স্থিতি আপোনালোকৰ শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আপোনালোকে। সিদ্ধান্তও আপোনাৰ পৰিয়ালবৰ্গৰ সদস্যৰ পৰা ল'বলৈ চেষ্টা কৰাটো বেয়া নহয়। চলি থকা সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। কৰ্মচাৰীসকলৰ প্ৰাপ্য ধন আদায় হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনাৰ দুগুণেই উদ্গতি বা উৎসাহ দেখিবলৈ পোৱা যাব। শিক্ষাৰ্থীসকলৰ কাৰণে সৰ্বোত্তম শুভ বুলি ক'ব পৰা যায়। কঠোৰ পৰিশ্ৰমৰ অন্তত আপোনালোকে মনে বিচৰাৰ ধৰণে ভাল ফল লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। বিবাহিত লোকসকলৰ কাৰণে অনুকূল হ'ব আৰু প্ৰেম ভালপোৱা বৃদ্ধি পাবলৈ ধৰিব। বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণেও বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।